নমস্কাৰ স্বাগতম ইয়া হৈছে লাইভ আৱাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মেৰাপানী সীমান্তত পুনৰ উত্তেজনা এইবাৰ 2 নম্বৰ নেঘেৰি বিলত অসমীয়া লোকৰ সৈতে নগা লোকৰ হতাহতে অসম চৰকাৰৰ বন বিভাগে স্থাপন কৰা তালাচী গেটত ৰবৰ পুলিৰ বাহন ৰখোৱা কেন্দ্ৰ কৰি প্ৰথমে বন বিভাগৰ কৰ্মীৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হয় নগালোক পৰৱৰ্তী সময়ত নগা পাহাৰৰ মিকিৰাং আৰু লুগায়ুম অঞ্চলৰ পৰা জাকে জাকে লোক আহি 2 নম্বৰ নেঘেৰি বিলত উপস্থিত হৈ তাত বসবাস কৰা খিলঞ্জীয়া অসমীয়া লোকৰ সৈতে হতাহতিৰ বাবে উদ্যত হোৱাৰ অভিযোগ উঠিছে উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে নাগালেণ্ডৰ লোথা লোৱাৰ ৰেঞ্জ পাব্লিক অৰ্গেনাইজেশ্যন নামৰ এটা সংগঠনে 2 নম্বৰ নেঘেৰি বিলৰ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰিছিল এই দাবীৰ পাছতেই মঙলবাৰে সন্ধিয়া সংঘটিত এই ঘটনাই মেৰাপানী সীমান্তত চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনা কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় স্থানীয় লোকৰ অভিযোগ অনুসৰি অসমৰ ভূখণ্ডত প্ৰৱেশ কৰি একাংশ নগালোকে প্ৰভুত্ব বিস্তাৰৰ চেষ্টা চলাই আহিছে ইফালে মঙলবাৰৰ ঘটনাৰ পাছত সীমান্ত অঞ্চলত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে প্ৰশাসন আৰু নিৰাপত্তা বাহিনীৰ তৎপৰতা বৃদ্ধি কৰাৰ দাবী উঠিছে সীমান্তত শান্তি শৃংখলা বজাই ৰখাৰ লগতে অসমৰ ভূমিত কোনো ধৰণৰ বেদখল বা আগ্ৰাসন যাতে সংঘটিত নহয় তাৰ বাবে চৰকাৰ আৰু প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে গাড়ীখন ৰখাইছে নহয় মই সিহঁতক কিছুমান তাৰমানে সেই ছাৰ সিহঁতৰ লগত কথা বতৰা এনেকৈ হেৰি উলস্থুলটো হৈছে তেতিয়া দুই এজনক বুজাইছোঁ সেই ডাঙৰ সিহঁতৰ ছাৰ সিহঁতি অফিচাৰকেইটা কথা বতৰা পাতিব সিহঁতি পাছত এনেই এনেই গাড়ীখন খুলি এনেই গেট পাৰ কৰাই দিব এনেই এৰি দিব মই এনেকৈ কৈছোঁ পিছত তহঁতি ইমান উলস্থুল কৰিব নালাগে জাষ্ট এনেকৈ কৰি থাকোঁতে তাৰমানে সিহঁতি তাৰমানে অন্তাক সৃষ্টি কৰা নিচিনা আহিছে আহি পেলানি সিহঁতি কি কৰিছে তাৰমানে চিঞৰ বাখৰ সুকিয়াইছে একদম এই দা লৈ অহা নিচিনা আমাৰতো ভয়েই লাগিছে তাৰমানে আমাক কাটিবই নেকি বুলি আহিছে কমচে কম 40-50 জনমান আহিছে আমাৰ সতীৰ্থ অনমোল যাদৱ ফোনলাইনত আছে অনমোল গোটেই ঘটনাটোৰ সমগ্ৰ বিৱৰণীখিনি আপোনাৰ পৰা বিচাৰিছোঁ আৰু বৰ্তমান অসমৰ বন বিভাগ প্ৰশাসনে কি ব্যৱস্থা লৈছে সেইখিনিও যদি আপুনি জনাই দিয়ে হয় ছাৰ যোৱা নিশা এক উত্তপ্ত পৰিস্থিতি সংঘটিত হয় মেৰাপানী 2 নং নেঘেৰি বিলত আৰু নেঘেৰি বিলত নগাই ৰাবাৰ যি গাড়ী ভৰ্তি আছিলে ৰাবাৰ পুলি সেই গছ পুলি মানে নিজৰ মিকিৰাং বস্তিলৈ নিয়া সময়ত যি উচ্ছেদিত এলেকা আছে সেই উচ্ছেদিত এলেকা দি যোৱাৰ বাবে তেওঁলোকে তৎপৰ হয় আৰু কিন্তু বন বিভাগে সেই গাড়ীটো বাধা প্ৰদান কৰাত এক উত্তেজনা পৰিস্থিতি উদ্ভৱ হয় আৰু নগা মিকিৰাং আৰু লুইয়াং বস্তিৰ নগা দল আহি পিনি এই বন বিভাগ লগতে স্থানীয় লোকৰ লগত হতাহতিত লিপ্ত হয় আৰু গোটেই ঘটনাটো আজি কেইদিনমান পূৰ্বে 2 নং নেঘেৰি বিলৰ নগা ভূমিত বুলিকে তেওঁলোক উচ্ছেদিত চলাবলৈ নাগালেণ্ড প্ৰশাসনক বাধা প্ৰদান কৰে এক স্মাৰক পত্ৰ প্ৰদান কৰিছিলে ভাণ্ডাৰী জিলালৈ আৰু তাক লৈ 2 নং নেঘেৰি বিল অসম নাগালেণ্ডৰ ভূমি বুলিকে তেওঁলোক বাৰম্বাৰ দাবী জনাই অহাৰ পিছতে এই উত্তেজনাৰ সৃষ্টি হৈছে আৰু যিকোনো নগা হওক বা অসমীয়া কিন্তু এই উচ্ছেদিত এলেকা দি কোনো বাহন চলাচল নিষেধাজ্ঞা আছে আৰু তেওঁলোকে এই নিষেধাজ্ঞা অৱমাননা কৰি পিনি যোৱা নিশা যি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিলে তাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে 2 নং নেঘেৰি বিলত আজি চব প্ৰাঞ্জল আজি দিনৰ ভাগতে এতিয়া 10 বজাতে নাগা চেয়াৰমেন অসমৰ গাঁও প্ৰধান আৰু 2 নং নেঘেৰি বিলত এক আলোচনা মিলিত হ'ব বুলি আমি জানিব পাৰিছো আৰু তেওঁলোকে আচলতে কি সিদ্ধান্ত উপনীত হয় জিলা প্ৰশাসনৰ লোক থাকিব নাথাকে গোটেই ঘটনাটো আচলতে যোৱা নিশা এক যথেষ্ট উত্তপ্ত পৰিস্থিতি হৈ নগালোকে দালৈ অহাৰো অভিযোগ কৰিছে আৰু হতাহতিত লিপ্ত হৈছে অসমৰ ভূমিত আহি নগাই উত্তপ্ত পৰিস্থিতি কৰাৰ পিছতে তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে মেৰাপানীত যি থলুৱা লোকসকল আছে মিচিং সম্প্ৰদায়ৰ লোকসকল আছে তেওঁলোকে আচলতে যথেষ্ট ভয় আশংকাত দিন অতিবাহিত কৰিবলৈ গৈছে কাৰণ অসমৰ ভূমিত আহি নিৰাপত্তা হীনতাত ভুগিছে কাৰণ অসমৰ ভূমিত আহি নগাই যি ভাবুকি প্ৰদান কৰিছে তাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে আৰু নগা বাৰম্বাৰ অসমৰ ভূমিক নিজৰ বুলি দাবী কৰাক লৈ যথেষ্ট এক চাঞ্চল্য সৃষ্টি হৈছে কাৰণ নগাই অসমত আহি অসমৰ ভূমিক নিজৰ বুলি কয় ইয়াত অসমৰ লোকক মাৰিব আহিব খেদিবলৈ আহিব তেওঁলোকে তাকে লৈ যথেষ্ট উত্তেজনা বিৰাজ কৰিছে মেৰাপানীত যেতিয়া 10 বজাত তেওঁলোকে 2 নং নেঘেৰি বিলাক আলোচনা তেওঁলোকে দিছে গাঁওবাসীৰ লগত আৰু এই আলোচনা কি পৰ্যায়ত পায়গে আৰু কি সিদ্ধান্ত গ্ৰহণ কৰে আমি পৰৱৰ্তী সময়ত নিউজ 18 অসম নিউজৰ দৰ্শকক আমি সবিস্তাৰে জনাই যাম প্ৰাঞ্জল ধন্যবাদ অনমোল যাদৱ পিয়াজৰ মূল্য পুনৰ বৃদ্ধি পোৱাত এতিয়া বিপাঙত পৰিছে সাধাৰণ জনতা মাহটোতে কেইবাবাৰো বৃদ্ধি হ'ল অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
গোৱালপাৰা খুচুৰা বজাৰত প্ৰতি কিলো পিঁয়াজৰ দাম 55 টকাৰ পৰা 60 টকা পৰ্যন্ত দৰত বিক্ৰী হৈছে। উপায়ন্তৰ হৈ পৰিছে গ্ৰাহক। দোকানলৈ আহি দাম শুনি মূৰে কপালে হাত দিব লগা হৈছে গ্ৰাহকে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত যোগান বিভাগ ব্যৰ্থ হৈছে নেকি তাক লৈ প্ৰশ্ন উঠিছে। পিঁয়াজৰ দাম বাঢ়িছে আৰু পিঁয়াজৰ দামে আকৌ এবাৰ জনতাক কন্দুৱাইছে। গোৱালপাৰাৰ বজাৰত আমাৰ সাংবাদিকে পৰিভ্ৰমণ কৰিলে আৰু তাৰ পৰা বহু তথ্য সংগ্ৰহ কৰিলে। পিঁয়াজৰ দাম কেনেধৰণে হুৰাহুৰে বৃদ্ধি পাইছে সেইখিনি তথ্য সংগ্ৰহ কৰিলে। পৰৱৰ্তী সময়ত এই সন্দৰ্ভত বিশেষ প্ৰতিবেদনো সম্প্ৰচাৰ কৰিম। এবাৰ যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰতৰ আৰক্ষীৰ অভিযান। ক্লাব ৰোডত এয়াৰ গানসহ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো আজিজুৰ ৰহমান। ধৃত আজিজুৰৰ পৰা 8 গ্ৰাম ড্ৰাগছ জব্দ কৰা হৈছে। সৰবৰাহকাৰীটোৰ পৰা এখন বাইকো জব্দ কৰা হৈছে। কুখ্যাত অপৰাধী দেৱজিৎ দেউৰীক পুনৰ গ্ৰেপ্তাৰ। নকল সোণসহ দেৱজিতক গ্ৰেপ্তাৰ চাংচাৰী আৰক্ষীৰ। দেৱজিতৰ পত্নীক আটক হাতীগাঁও আৰক্ষীৰ। দেৱজিতৰ গাড়ী চালক চিন্তু ৰয়কো আটক কৰিছে হাতীগাঁও আৰক্ষীয়ে। হাতীগাঁও আৰক্ষীয়ে জব্দ কৰিছে জাল নোটৰ কাগজৰ বান্দিল। 2 জুলাইত জাল নোটসহ দেৱজিতক গ্ৰেপ্তাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে। কেইদিনমান পূৰ্বে জেলৰ পৰা ওলাই আহিছিল কুখ্যাত দেৱজিৎ। জেলৰ পৰা ওলাই পুনৰ নকল সোণৰ সৰবৰাহ দেৱজিৎ দেউৰীৰ। পুনৰ ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধীৰ মানসিক স্থিতি সন্দৰ্ভত কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, বাৰে বাৰে নিৰ্বাচনত পৰাস্ত হৈ কিছুদিন হুলস্থুল কৰে আৰু বিদেশলৈ গুচি যায় ৰাহুল গান্ধী। राहुल गांधी एक पागल है, पागल था, वो पागल ही रहेगा। राहुल गांधी का साथ क्या बात करें, वो बार बार चुनाव हारते हैं, फिर थोड़ा दिन हल्ला करते हैं, मीडिया उनको प्रमोट करता है, फिर एक चुनाव हार जाते हैं, फिर फॉरेन चला जाता है। पागल का बारे में आप क्या चर्चा करें। ইউৰোপ আমেৰিকাত জেনজি চলে, ভাৰতত পুত্ৰ কন্যা চলে। জেনজি সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে, নাবালক কিশোৰ কিশোৰী যুৱক যুৱতী সকলো আমাৰ পুত্ৰ কন্যা। পুত্ৰ কন্যাৰ কল্যাণৰ হকে কাম কৰাই আমাৰ উদ্দেশ্য। बालक हो, तरुण हो, किशोर हो, ये सब हमारा बेटा और बेटी है। लेकिन आप यूरोप में, अमेरिका में जेन जी, जेन अल्फा चलता है, भारत में बेटा बेटी चलता है। ठीक है, तो एक पिता का काम होता है बेटा बेटी का कल्याण के लिए काम करना, वही हमारा मंत्र है। और निरंतर हमारा बेटा बेटियों का कल्याण के लिए हम काम करते जाएगा। लेकिन मैं इसका खिलाफ हूं कि मेरा बेटा बेटी को कोई जेन अल्फा, जेन वाई, जेन एक्स ये सब नाम में बुलाया जाए। मेरा बेटा बेटी है, यही नाम मुझे अच्छा लगता है। মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকিৰ আঁৰত মৌলবাদী শক্তি। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত সক্ৰিয় বৃহৎ নেক্সাছ। মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকিৰে ছ'চিয়েল মিডিয়াত ইটোৰ পিছত সিটো পোষ্ট। অভিযুক্তক কৰায়ত্ব কৰাৰ পাছতো একেটা একাউণ্টৰ পৰা ভাবুকি। আব্দুল মোতালেবৰ পিছত মোবাৰক আলীয়ে মুখ্যমন্ত্ৰীক দিছিল ভাবুকি। ইতিমধ্যে 2 অভিযুক্তক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। 2 দিন পূৰ্বে কেৰেলাত থকা মোবাৰক আলীক আটক কৰিছিল জুৰিয়া আৰক্ষীয়ে। মোবাৰক আলীৰ বিৰুদ্ধে বিভিন্ন থানাত আছে বহু গোচৰ। সম্প্ৰতি ঢেকিয়াজুলি আৰক্ষীৰ জিম্মাত আছে মোবাৰক আলী। ৰাইজৰ তথ্য অনুসৰি 9 বাৰ বিয়া পতা মোবাৰক গভাইত চোৰ। গৰু চোৰৰ গোচৰত পূৰ্বেও জেললৈ গৈছিল মোবাৰক আলী। অসমৰ বিধ্বংসী বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বন্যাৰ্ত পৰিয়ালসমূহক সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে বৈঠক সম্পন্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বৈঠকত কৃষি খণ্ডৰ বাবে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা অৰ্থাৎ RKVYৰ অধীনত 139 কোটি টকাৰ অনুমোদন প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 3,86,507টা নতুন ঘৰ নিৰ্মাণৰ বাবেও অনুমোদন প্ৰদান কৰা হয়। PMAYৰ এই আৱাস নিৰ্মাণত বিনিয়োগ হ'ব প্ৰায় 5,000 কোটি।
বানপীড়িত অঞ্চলৰ বাবে অতিৰিক্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ অনুমোদন প্ৰদান কৰে। চাহ বাগিচা অঞ্চলৰ শ্ৰমিকসকলক আৱাস প্ৰদানৰ প্ৰক্ৰিয়াটো কেন্দ্ৰই সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে। में असम को बुरी तरह बाढ़ का सामना करने पर ये बाढ़ में हमारा किसानों को काफी लॉस हुए और प्रधानमंत्री आवास योजना में जो मकान बना था वो भी मकान बाढ़ ने काफी लॉस किया। कोई घर फुल्ली डैमेज भी हुआ। मैं माननीय कृषि मंत्री जी को मिलने आया था। असम की बाढ़ को दृष्टि में रखते हुए RKVY योजना में माननीय कृषि मंत्री जी ने 140 करोड़ रुपया का मंजूरी किया और मंजूरी पत्र भी हमको आज हस्तांतर किए। और साथ साथ में असम में नया प्रधानमंत्री आवास योजना का मकान बनाने के लिए भी हमको आज 3,86,507 मकान का मंजूरी दिए, स्वीकृति दिए। वो भी अनुमोदित पत्र हमारा हाथ में मंत्री जी ने दिया। साथ में बाढ़ में जो हाउस डैमेज हुआ उनका भी एक असेसमेंट करके मुझे लिस्ट देने के लिए बोला। मंत्रालय उसको भी स्वीकृति देने का कोशिश करेगा। और असम में टी गार्डन मजदूरों को भी मकान देने का एक प्रक्रिया चल रहा है। उसमें भी मंत्री जी पूरा मदद करने का हमें आश्वासन दिया। मैं माननीय कृषि मंत्री शिवराज चौहान जी को बहुत बहुत धन्यवाद देता हूँ। प्रधानमंत्री जी का नेतृत्व में असम को बाढ़ सहायता में भारत सरकार में बहुत बड़ा प्रयास लिया है। मैं कृषि मंत्री जी को बहुत बहुत धन्यवाद देता हूँ। शिवराज सिंह चौहान जी को बहुत बहुत धन्यवाद देता हूँ। और मेरा मानना है कि इससे हमको बहुत ज्यादा बल मिलेगा। कर्मठ और डायनेमिक चीफ मिनिस्टर आसाम के श्रीमान हेमंत विश्व शर्मा जी से आज भेंट हुई। असम इस समय बाढ़ से जूझ रहा है और हमारी प्राथमिकता है कि बाढ़ पीड़ित भाइयों और बहनों को केंद्र सरकार प्रधानमंत्री जी के नेतृत्व में पूरी मदद करे, पूरा सहयोग करे। और इसलिए जैसा उन्होंने बताया कि जितने मकान डैमेज हुए हैं बाढ़ में सर्वे होकर उनकी सूची आएगी तो प्रधानमंत्री आवास योजना के अंतर्गत वो आवास असम को स्वीकृत किए जाएंगे। फसलें भी खराब हुई है तो कुछ अतिरिक्त बीज की जरूरत है, सब्जी और बाकी चीज़ों के, उसकी भी अतिरिक्त स्वीकृति देने का काम किया जाएगा। वहाँ के सेल्फ हेल्प ग्रुप के लिए भी जो विलेज ऑर्गेनाइजेशन है 1.5 लाख रुपया पर विलेज ऑर्गेनाइजेशन वो भी राशि दी जाएगी। और नए मकान जिनकी ज़रूरत वहाँ थी जैसा माननीय मुख्यमंत्री जी ने बताया लगभग 5,000 करोड़ रुपए की राशि के कुल मिलेंगे, उनकी स्वीकृति भी दी गई है। और एक काम बहुत बड़ा किया है मुख्यमंत्री जी ने आसाम में। आसाम के टी गार्डन में बरसों से जो मजदूर रह रहे थे उनके पास पट्टा नहीं था, इसलिए प्रधानमंत्री आवास योजना का लाभ उनको नहीं मिल पा रहा था। ये आपके नेतृत्व का ही कमाल है, उन सबको पट्टा दे दिया। तो अब हम सर्वे कर रहे हैं। बाढ़ के कारण सर्वे की अवधि भी अभी 15 दिन और बढ़ाई है और सर्वे के बाद जो सूची बनेगी तो उन भाई बहनों को भी टी गार्डन के गरीब भाई बहनों को मकान बनाने के लिए प्रधानमंत्री आवास योजना के अंतर्गत राशि दी जाएगी। सर जो रिलीफ फंड आप दे रहे हैं कब तक इशू हो जाएगा? और ये तो तुरंत इशू होगा। আজি অসমলৈ নাহে পিঁয়াজ ভৰ্তি কান্দা এক্সপ্ৰেছ। আগন্তুক বা অনাগত ৩-৪ দিনলৈ চৰা দামতে অসমৰ ৰাইজে কিনিব লাগিব পিঁয়াজ। নাছিকৰ পৰা ৮০০ টন পিঁয়াজ অসমলৈ অনাৰ কথা আছিল। ২-৩ দিনৰ পাছতহে এতিয়া নাছিকৰ পৰা অসমলৈ আহিব পিঁয়াজ। দাম বৃদ্ধি ৰোধৰ বাবে পিঁয়াজ প্ৰেৰণৰ পদক্ষেপ কেন্দ্ৰীয় চৰকাৰৰ। ইতিমধ্যে দিল্লী আৰু চেন্নাইত উপস্থিত হৈছে কান্দা এক্সপ্ৰেছ। কান্দা এক্সপ্ৰেছ আহিলে অসমত ৩৫ টকাতেই কিনিব পাৰিব ৰাইজে। কিন্তু এই মুহূৰ্তত অসমলৈ অহা সেই কান্দা এক্সপ্ৰেছখন অন্য বাটেদি অন্য ৰাজ্যলৈ গৈছে। দুদিন পিছতহে অসমলৈ আহিব সেই ৮০০ টন পিঁয়াজ কঢ়িয়াই অনা কান্দা এক্সপ্ৰেছ। আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক বিষ্ণু শইকীয়া বৰ্তমান নিউজ ৰুমৰ পৰা লাইভত আছে। বিষ্ণু, অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। কান্দা এক্সপ্ৰেছখন আহিম বুলি কোৱা হৈছিল বা আহিব বুলি কোৱা হৈছিল, হঠাৎ বাতিল হৈছে। 2-3 দিন এতিয়া পিছুৱাই গৈছে। কি কাৰণত বাতিল হ'ল গোটেই তথ্যখিনি বিচাৰিছোঁ।
চাওক ভাৰত চৰকাৰ মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছৰ আণ্ডাৰত অসমলৈ নাছিকৰ পৰা এখন 800 টন পিঁয়াজ ভৰ্তি কান্দা এক্সপ্ৰেছ মালবাহী ৰেল অহাৰ কথা আছিল আৰু ৰেলখন ইতিমধ্যে গৈ চেন্নাইত উপস্থিত হৈছে আৰু চেন্নাইত ইয়াৰ কোৱালিটি চেক কৰা হ'ব কাৰণ ৰেলত যদি পিঁয়াজ অনা হয় তেনেহ'লে ৰেলত ইয়াৰ পিঁয়াজ নষ্ট হোৱাৰ সম্ভাৱনা বেছি থাকে কিন্তু ট্ৰাকত কম থাকে কিন্তু যিহেতু আমাৰ হাতত যথেষ্ট সময় কম আছে আৰু অসমলৈ পিঁয়াজ খুব শীঘ্ৰে প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছিল আৰু হয়তো 2-3 দিনৰ ভিতৰত কোৱালিটি চেক কৰাৰ পিছত চেন্নাইত তেওঁলোকে চাব যে যদিহে পিঁয়াজৰ ক্ষতিৰ পৰিমাণটো বেছি হৈছে বা নষ্টৰ পৰিমাণ বেছি হৈছে তেনেহ'লে তেওঁলোকে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব গতিকে চেন্নাইলৈ নিয়া হৈছে যিখন ৰেল আছিল কান্দা এক্সপ্ৰেছ এই কান্দা এক্সপ্ৰেছখনত 800 টন পিঁয়াজ বোজাই কৰা হৈছিল আৰু ইতিমধ্যে আন এখন কান্দা এক্সপ্ৰেছত 840 টন পিঁয়াজ লৈ দিল্লীত উপস্থিত হৈছেগৈ গতিকে অসমলৈ আহিবলগীয়া যিহেতু অসমলৈ দূৰত্ব যথেষ্ট বেছি গতিকে ইয়াৰ পিঁয়াজৰ নষ্ট হোৱাৰ পৰিমাণ বৃদ্ধি পায় প্ৰথমতে তেওঁলোকে এই কোৱালিটি চেক কৰিব চেক কৰাৰ পাছত অসমলৈ পুনৰ 2-3 দিনৰ ভিতৰত পিঁয়াজ বোজাই কৰি তৃতীয়খন কান্দা এক্সপ্ৰেছে অসমলৈ আহিব কিন্তু এই মুহূৰ্তত এটা কথা ক'ব পাৰি যে হয়তো আৰু 2-3 দিনলৈ অসমৰ ৰাইজে 35 টকাৰ ওপৰত 60 টকাকৈ মহঙা দামত পিঁয়াজ ক্ৰয় কৰিব লাগিব কিন্তু কান্দা এক্সপ্ৰেছ অসমত আহি পোৱাৰ পাছতেই অসমত 35 টকাত ৰাইজে NCC আৰু নাফেড নামৰ দুটা ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান আছে তেওঁলোকৰ উদ্যোগত বিভিন্ন স্থানত ৰাজহুৱাভাৱে পিঁয়াজসমূহ 35 টকাত গ্ৰাহকৰ মাজত বিক্ৰী কৰিব বা গ্ৰাহকৰ মাজত বিতৰণ কৰিব গতিকে আমি আৰু 2 বা 3 দিন অপেক্ষা কৰিব লাগিব কান্দা এক্সপ্ৰেছ যিহেতু ইতিমধ্যে চেন্নাইত উপস্থিত হৈছে মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা পিঁয়াজ ভৰ্তি কৰি চেন্নাইলৈ নিওঁতে কিমান পৰিমাণৰ পিঁয়াজ নষ্ট হয় সেয়া কোৱালিটি চেক কৰিব আৰু তাৰপিছতেই পৰৱৰ্তী সময়ত অহা 2-3 দিনৰ ভিতৰত অসমলৈ পিঁয়াজ বোজাই কৰি কান্দা এক্সপ্ৰেছ আহি অসমত উপস্থিত হ'ব গতিকে আমি আৰু 2 বা 3 দিন অপেক্ষা কৰিব লাগিব প্ৰাঞ্জল বিভিন্ন সময়ত বিষ্ণু অসমতো সুলভ মূল্যত পিঁয়াজ দিয়াৰ ব্যৱস্থা কৰা হয় বিভিন্ন গাড়ী ঘূৰি ফুৰে আপুনিও জানে সেইখিনি বিভিন্ন অঞ্চলত তেনেকুৱা ধৰণৰ এইবাৰ কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ব নেকি হয় যেহেতু মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছৰ উদ্যোগত ইতিমধ্যে সুলভ মূল্যত পিঁয়াজ যোগান ধৰাৰ বাবে ভাৰত চৰকাৰে পদক্ষেপ লৈছে পিঁয়াজৰ দাম ইতিমধ্যে সকলোৱে জানে প্ৰায় 58 টকাৰ পৰা 60 টকা হৈছেগৈ খুচুৰা বজাৰত গতিকে পাইকাৰী বজাৰতো পিঁয়াজৰ যথেষ্ট মূল্য বৃদ্ধি হৈছে 48 টকাৰ পৰা 50 টকা হৈছেগৈ গতিকে ভাৰত চৰকাৰে প্ৰেৰণ কৰা এই যিসমূহ পিঁয়াজ আহিব এই পিঁয়াজসমূহ বিভিন্ন গাড়ীৰে অসমৰ জিলাসমূহত আৰু গুৱাহাটী মহানগৰীত বিভিন্ন স্থানত ৰাজহুৱা স্থানত তেওঁলোকে ঘোষণা কৰি দিব কোন স্থানত পিঁয়াজসমূহ বিতৰণ কৰা হ'ব বা বিক্ৰী কৰা হ'ব আৰু সেই অনুসৰি গাড়ীয়ে গৈ পেলাই এটা নিৰ্দিষ্ট স্থানত ৰখি থাকিব আৰু গ্ৰাহকে আহি তাৰ পৰা 35 টকা দি পেলাই 1 কেজি পিঁয়াজ ক্ৰয় কৰিব পাৰিব বা যিমান লাগে ক্ৰয় কৰিব পাৰিব গতিকে কি ধৰণে পিঁয়াজসমূহ বিতৰণ কৰিব সেই সম্পৰ্কে হয়তো 2 দিনৰ ভিতৰতে প্ৰকাশ কৰিব আৰু গুৱাহাটীৰ কোন স্থানত পিঁয়াজসমূহ বিতৰণ কৰা হ'ব ৰাজহুৱা স্থানত আৰু কি ধৰণে পাব সেই সম্পৰ্কেও আমি সবিশেষ জনাম আমাৰ দৰ্শকসকলক আৰু একেদৰে অসমৰ অন্যান্য জিলাসমূহলৈ এই যি 35 টকীয়া পিঁয়াজ সেই 35 টকা পিঁয়াজ প্ৰেৰণ কৰা হ'ব আৰু অসমৰ আন জিলাৰ ৰাইজেও সুলভ মূল্যত 35 টকাৰ পিঁয়াজ কিনিব পাৰিব বা ক্ৰয় কৰিব পাৰিব প্ৰাঞ্জল গতিকে এই সম্পৰ্কে 2 দিনৰ ভিতৰতে সকলো সবিশেষ তথ্য প্ৰকাশ কৰিব যিহেতু পিঁয়াজৰ গাড়ীখন আহিবলৈ আৰু 2-3 দিন লাগিব ৰেলখন গতিকে আমিও এই বিষয়ে আমাৰ দৰ্শকসকলক সবিশেষ জনাম ক'ত কেনেধৰণে উপলব্ধ হ'ব এই পিঁয়াজসমূহ ধন্যবাদ জনাইছোঁ বিষ্ণু এইখিনি তথ্যৰ বাবে মুঠতে পিঁয়াজে কন্দুৱাইছে গৃহিণীক প্ৰতি কেজি পিঁয়াজৰ দাম 60 পৰা 65 টকালৈ বৃদ্ধি পাইছে গোৱালপাৰাৰ খুচুৰা বজাৰতো প্ৰতি কেজি পিঁয়াজৰ দাম হ'লগৈ 65 টকা পৰ্যন্ত এসপ্তাহত প্ৰতি কেজি পিঁয়াজৰ দাম বৃদ্ধি পালে 10 পৰা 15 টকাকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিত সৰ্বসাধাৰণ ত্ৰাহি মধুসূদন কৰি থকাৰ সময়তে এবাৰ পিঁয়াজৰ চৰা দামত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পিঁয়াজে কন্দুৱাইছে সাধাৰণ গ্ৰাহকক আপুনি পিঁয়াজ কিনিবলৈ হ'লে 100 বাৰ ভাবিব লাগিব কাৰণ পিঁয়াজৰ বজাৰত লাগিছে জুই আৰু এই মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰা চহৰৰ বড় বজাৰত এখন পিঁয়াজৰ দোকানত আৰু গোৱালপাৰাত পিঁয়াজ কি দৰত বিক্ৰী হৈ আছে কিছু কথা পাতিব বিচাৰি দাদা পিঁয়াজ কেনেকা দামত চলি আছে কওকচোন 45 48 হোলসেল রেট হ্যাঁ আপোনাৰ ইয়াৰ পৰা খুচুৰা কিমানত বিক্ৰী 55 বিক্রি হয়েছে 55 দাম ইমান বৃদ্ধি হোৱাৰ কাৰণ কি বুলি ভাবে কিন্তু আমি ক'ব নোৱাৰো মন্দিৰ কথা কেনেকম আপুনি কিমানত বিক্ৰী আছে হোলসেল 48 45 খুচুৰা 55 বিকিব লাগে প্ৰতিদিনতো বৃদ্ধি হৈ আছে কমিলে ভাল অলপ কমিলে ভাল হয় ৰাইজৰ ভাল হয় ৰাইজৰ ভাল
তারা কেন পিঁয়াজের দামটো বহুত বাঢ়ি গৈছে অসুবিধা হয় জেনেৰেল মানুহৰ কাৰণে অসুবিধা আৰু গরিব মানুষের খুবই অসুবিধা হয় কমিলে ভাল হয় অলপ কমিলে ভাল হয় গৰীব মানুহৰ কাৰণে ভাল হয় তেজটো হয় মানে চবৰে লাগে কম বেছি দামটা কম হলে ভাল হয় আৰু বহুত দাম বাঢ়ি গ'ল না 10-15 টাকা কেজিত বাঢ়ি গ'ল 40 টাকা কেজি কেইদিনমান আগত কিনিছিলো মানে 45 টাকা এদিন 50 টাকা এখন তো 60 টাকাই হ'ব পিঁয়াজ খাবলৈ ভয় লাগে এতিয়া হয় ভয়ে লাগে মই নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো যি গোৱালপাৰা চহৰৰ এখন পিঁয়াজৰ হোলচেল পিঁয়াজৰ দোকানৰ পৰা দেখুৱাই আছো আৰু এতিয়া খুচুৰা এই পিঁয়াজৰ মূল্য আপুনি বজাৰত কিনিবলৈ হ'লে আপুনি 55 পৰা 60 টকা ভৰিব লাগিব কিয়নো প্ৰতিদিনে বৃদ্ধি হৈ আছে যে পিঁয়াজৰ মূল্য আৰু পিঁয়াজ কিনিবলৈ হ'লে আপুনি 100 বাৰ ভাবিব লাগিব পুনৰ কৈছো পিঁয়াজে কন্দুৱাইছে সাধাৰণ গ্ৰাহক আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱালো গোৱালপাৰা চহৰৰ যি পিঁয়াজৰ মূল্যৰ তালিকা ধন্যবাদ ৰিংকু বঙাইগাঁৱত 3 চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ ধৃত দীপেন চন্দ্ৰ ৰায় আহমেদ আলী আৰু গিয়াছুদ্দিন আহমেদ বহিৰাজ্যৰ চাইবাৰ অপৰাধীক যোগান ধৰিছিল চিম কাৰ্ড অবৈধভাৱে চিম কাৰ্ড উলিয়াই যোগান ধৰিছিল চাইবাৰ অপৰাধীক চিম কাৰ্ডৰ বাবে চক্ৰটোৱে ব্যৱহাৰ কৰিছিল বিভিন্নজনৰ নথি গৰাকীৰ অজ্ঞাতে নথি ব্যৱহাৰ কৰি উলিয়াইছিল চিম কাৰ্ড বহিৰাজ্যৰ পৰা নিয়ন্ত্ৰণ কৰিছিল চিম কাৰ্ড উলিওৱা চক্ৰটো অবৈধ চিম কাৰ্ডেৰে বিভিন্ন স্থানত পেলাইছিল প্ৰবঞ্চনাৰ জাল বঙাইগাঁও আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ'ল 3 অভিযুক্ত ধৃত 3ওৰে আছে মোবাইল চিম কাৰ্ডৰ দোকান ধৃত 3জনৰ পৰা 130খন চিম কাৰ্ড 39খন আধাৰ কাৰ্ড 13খন ভোটাৰ 11খন পেন কাৰ্ড 3খন ই-শ্ৰম কাৰ্ড 3খন আয়ুষ্মান কাৰ্ড 3খন এটিএম কাৰ্ড 12খন কোভিড ভেকচিন প্ৰমাণপত্ৰ জব্দ কৰিছে আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আমি সৰব হৈ আছো আৰু চাইবাৰ অপৰাধী যিবিলাক ঘটনা সংগঠিত কৰিছে সেইবিলাক আমি অনুসন্ধান কৰি আছো আৰু এটা বিশেষ সূত্ৰৰ পম খেদি আমি যোৱাকালি এটা বিশেষ অভিযান আমি কৰিছিলো এডিশনাল এছপি ক্ৰাইম জয়ন্ত বৰুৱাৰ নেতৃত্বত এই অভিযানটো চলিছিলে আৰু এই অভিযান কালত আমি 3জনকৈ ব্যক্তি চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হলো আমাৰ বঙাইগাঁও নগৰৰ বিভিন্ন অঞ্চলত তেওঁলোকে সৰু সৰু এনেকুৱা সিম বিক্ৰী কেন্দ্ৰ তেওঁলোকে খুলি আৰু সেই বিক্ৰী কেন্দ্ৰবিলাকত তেওঁলোকে বিভিন্ন সিম কাৰ্ডৰ তেওঁলোকে বেহা চলাইছে আৰু এই সিম কাৰ্ডবিলাক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত অপৰাধমূলক কাৰ্যত এইবিলাক ব্যৱহাৰ হৈছে আৰু তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ আপত্তিজনক সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হৈছো আৰু যিবিলাক সামগ্ৰী তেওঁলোকে এই অপৰাধিক কাৰ্যকলাপ চলাই যাবৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰে তেওঁলোকৰ এই 3জন ব্যক্তি হৈছে এজনৰ নাম আহমেদ আলী এজনৰ নাম গিয়াছুদ্দিন আহমেদ আৰু তৃতীয়জন ব্যক্তি হৈছে দীপেন চন্দ্ৰ ৰায় বৰপেটাত পুনৰ লাভ জেহাদৰ ঘটনা ভুৱা পৰিচয়েৰে হিন্দু নাবালিকাৰে প্ৰেমৰ জাল মুছলমান যুৱকৰ প্ৰেমৰ বাবে 25 বছৰীয়া কামাল উদ্দিনে নিজৰ নামকৰণ কৰিলে কমল দাস বুলি কমল দাসৰ নামত লাভ জেহাদীটোৱে উলিয়ালে ভুৱা পৰিচয় পত্ৰ লাভ জেহাদী কমলে প্ৰথমে নাবালিকাগৰাকীক পলুৱাই লৈ যায় গাজিয়াবাদলৈ নাবালিকাগৰাকী নিৰুদ্দেশৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে গাজিয়াবাদৰ পৰা পুনৰ ৰেলযোগে উভতি আহে কামাল আৰু নাবালিকাগৰাকী নৰ্থ ইষ্ট এক্সপ্ৰেছ যোগে পুনৰ অসমলৈ উভতি আহে ৰেলখনত হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ কৰ্মীসকলে চলাই অভিযান নৰ্থ ইষ্ট এক্সপ্ৰেছৰ পৰা উদ্ধাৰ কৰে নাবালিকাগৰাকীক লগতে আটক কৰে লাভ জেহাদী কমল উদ্দিনৰ মাতৃক বৰ্তমানেও পলাতক লাভ জেহাদত অভিযুক্ত কমল উদ্দিন হল যে আমাৰ বৰপেটাৰ এজনী ছোৱালীজনীৰ বয়স 16-17 বছৰ ছোৱালীজনীক মানে এজন মুছলমান ল'ৰাই নিজৰ পৰিচয়টো মানে হিন্দু বুলি দিলে কামাল দাস বুলি দিছে কামাল দাস বুজি দিয়াৰ পাছত সেই ছোৱালীজনী হয়তো তাৰ প্ৰেমত পৰি গৈছে পৰি যোৱাৰ পাছত সেই ছোৱালীজনীক নানান কৌশলেৰে মিছা পৰিচয় দি সেই ছোৱালীজনীক যোৱা 4-5 দিন আগতে ছোৱালীজনীক মানে লৈ সি বেলেগ জায়গাত পলাই যায় দিল্লীলৈ পলাই যোৱাৰ পাছত এই খবৰটো আমি পোৱাৰ পাছত আমি বলো মানে বিশেষ তদন্ত কৰি সেই ছোৱালীজনীৰ ইনফৰমেশ্যন লৈ আজি আমি বৰপেটা ৰোড ৰেলৱে ষ্টেচনত সেই ছোৱালীজনীক হিন্দু ছোৱালীজনীক আৰু সেই মুছলমান ল'ৰাজন যিজন নাম কামাল দাস বুলি কৈছিল কিন্তু প্ৰকৃতাৰ্থে ল'ৰাজনৰ নাম হৈছে কামাল হুছেইন সেই কামাল হুছেইনৰ মাক আৰু আমাৰ হিন্দু ছোৱালীজনীক আমি বৰপেটা ৰোড ৰেলৱে ষ্টেচনত ধৰি আমি বৰপেটা ৰোড ৰেলৱে ষ্টেচনৰ যিটো GRP আছে তেওঁলোকক আমি বস্তুটো সমজাই দিওঁ
মহানগৰীৰ ভৰলুমুখত ঘেঁহু কঢ়িয়াই অনা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ সমীপতে দুৰ্ঘটনাত পতিত হ'ল ট্ৰাকখন নিশা ৰাজপথত বাগৰিল 30 টন ঘেঁহু কঢ়িওৱা এই ট্ৰাকখন দুৰ্ঘটনাৰ ফলত ৰাজপথত সিঁচৰতি হৈ পৰিল ঘেঁহু পুৱা ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ ট্ৰাকখন ৰাজপথৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰে নুমলীগড়ৰ এটা পথত আগে আগে বনৰীয়া হাতীৰ জাক আৰু পিছে পিছে এম্বুলেন্সৰ শব্দত আতংকিত বন্যহস্তীয়ে দৌৰ মাৰে এই দৃশ্য নুমলীগড়ৰ প্ৰধানমন্ত্ৰী নিম আলিবাটৰ দৈনিক এনেদৰে বন্যহস্তীৰ জাকে আবদ্ধ কৰি ৰাখে পথটো যাৰ বাবে পথটোত বহু সময় ধৰি ব্যাহত হৈ পৰে যাতায়াত পথটোত বহু সময়ত বন্যহস্তীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে আহ যাহ কৰা যান বাহনসমূহ পথটোত এনেদৰে সংঘাত চলি থাকিলে যিকোনো মুহূৰ্তত ভয়াবহ অঘটন সংঘটিত হ'ব পাৰে বুলি শংকা ব্যক্ত কৰিছে স্থানীয় লোকসকলে মঙ্গলদৈত গৰু চুৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান মঙ্গলদৈ আৰক্ষীৰ জালত পৰিল গৰু সৰবৰাহ কৰা কণ্টেইনাৰ আৰক্ষীৰ দলটোৱে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গৰুসহ জব্দ কৰে বাহনখনৰ পৰা উদ্ধাৰ 35টা গৰু কণ্টেইনাৰ বাহনখন এৰি পলায়ন কৰে চালকে ৰঙিয়াৰ উদিয়ানাত উৎখাত বৃহৎ মানৱ সৰবৰাহকাৰী চক্ৰ তাইজুদ্দিন আহমেদ ওৰফে তাজুল নামৰ অসমৰ অন্যতম মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ 3 কিশোৰী মহিলাসহ 10জন যুৱক বন্ধ কোঠাত আবদ্ধ কৰি কাশ্মীৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল তাইজুদ্দিন আলীয়ে ৰঙিয়া সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দলে গোপন খবৰৰ ভিত্তিত অভিযান চলাই উৎখাত কৰে বৃহৎ চক্ৰটো আৰক্ষীয়ে কুখ্যাত মানৱ সৰবৰাহকাৰী তাইজুদ্দিন আলী আৰু পত্নী নয়নমণি বেগমক গ্ৰেপ্তাৰ কৰে অসমৰ বিভিন্ন প্ৰান্তৰ এইসকল দৰিদ্ৰ লোকক শ্ৰমিক হিচাপে নিয়াৰ বাবে লুকুৱাই আবদ্ধ কৰি ৰাখিছিল উদিয়ানাৰ তাইজুদ্দিনৰ ঘৰত ইয়াৰ পূৰ্বেও মানৱ সৰবৰাহৰ গোচৰত কেইবাবাৰো জিলৰ ভাত খাই আহিছে তাইজুদ্দিন আহমেদে মঙলবাৰে নিশা ৰঙিয়া সমজিলা আয়ুক্তসহ সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই উৎখাত কৰে এই বৃহৎ চক্ৰটো সম্প্ৰতি আৰক্ষীয়ে উদ্ধাৰ কৰা লোককেইজনক পৰিয়ালক সমজাই দিহা কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বীৰ লাচিত সেনাৰ নেতা মানৱজ্যোতি চেতিয়াৰ মৃত্যুৰ তদন্ত ঘোষণা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰাই ঘোষণা কৰিলে এই কথা মানৱজ্যোতি চেতিয়াক হত্যা কৰাৰ অভিযোগ তুলিছিল বীৰ লাচিত সেনাই বীৰ লাচিত সেনাৰ প্ৰথম শ্বহীদ বুলি মানৱজ্যোতিক জনোৱা হৈছিল শ্ৰদ্ধাঞ্জলি আৰু অৱশেষত এই ঘটনাৰ বাবে এতিয়া তদন্ত ঘোষণা কৰিছে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰাই ঘোষণা কৰিছে এই তদন্তৰ কথা মানৱজ্যোতি চেতিয়াক হত্যা কৰাৰ অভিযোগ তুলিছিল বীৰ লাচিত সেনাই বীৰ লাচিত সেনাৰ প্ৰথম শ্বহীদ বুলি মানৱজ্যোতিক জনোৱা হৈছিল শ্ৰদ্ধাঞ্জলি আৰু বীৰ লাচিত সেনা অসমৰ হিমলগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানৱজ্যোতি চেতিয়াক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ মানৱজ্যোতি চেতিয়াক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অভিযোগ বীৰ লাচিত সেনা অসমৰ সচিব বিকাশ অসমৰ সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি অভিযুক্তক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী বীৰ লাচিত সেনা অসমৰ শনিবাৰে শিৱসাগৰৰ এগৰাকী বান পীড়িত বৃদ্ধৰ ভূমি দখলৰ বিৰুদ্ধে মাত মাতিছিল মানৱজ্যোতি চেতিয়াৰ লগতে স্থানীয় একাংশ লোকে এই ভূমিকেন্দ্ৰিক সংঘাতৰ দুদিন পাছতে ৰহস্যজনকভাৱে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল মানৱজ্যোতি চেতিয়াৰ
চন্তকৰ নেপালী খুঁটিৰ পৰা বাইকেৰে আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈছিল মানৱজ্যোতি চেতিয়া। দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা 30-40 ফুট দূৰৈত পৰি আছিল মানৱজ্যোতি চেতিয়া। বীৰ লাচিত সেনা অসমৰ নেতাগৰাকীৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই সতীৰ্থই। মহানগৰীৰ গণেশগুৰিত মানৱজ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ঘটনাৰ উচিত তদন্ত কৰাৰ দাবী বীৰ লাচিত সেনা অসমৰ। বীৰ লাচিত সেনা অসমৰ কাৰণে এক অপূৰণীয় ক্ষতি হয়। আমাৰ MJ নিচিনা খুব কম অক্লান্ত সৈনিক দিনে ৰাতিয়ে কাম কৰে, যি কেতিয়াও কোনো কাৰণত একো তাৰ মানে বিনিময় নিবিচাৰে। তেনেকুৱা এজন সৈনিক হেৰাই গুচি গ'ল। যোৱাকালি ঘটনাটো একজেক্টলি আমি একেলগে কাম চলাই আছিলোঁ। বিগত প্ৰায় 20-25টা দিন মই অলপমান বিশেষ কামৰ কাৰণে গুৱাহাটী গুচি আহিবলগীয়া হ'ল। তেওঁ যিটো প্ৰথমতে আমি এক্সিডেণ্ট বুলি ভাবি লৈছোঁ ঘটনাটো, তাৰ দুদিনৰ আগত কিন্তু এটা ঘটনা এটা মাটিক লৈ পেলাই এটা ডিস্পিউট এটা খেলি মেলি হৈছিলে যে 95 বছৰ বয়সীয়া এজন ব্যক্তি মানে বানৰ কবলত ঘৰটো হেৰাই গৈছিলে। হেৰাই যোৱা ঘৰৰ সেই মাটিটোত আহি পেলাই কিছুমান সন্দেহযুক্ত ব্যক্তি আহি পেলাই তেওঁলোকৰ মাটিখিনি আগ্ৰাসন কৰি ঘৰ বনাইছিলে। সেইটোক লৈ পেলাই তাতে ইমদাদ আলী আৰু বীৰ লাচিত সেনা অসম MJ চেতিয়াহঁত সকলোৱে লগ লাগি তাতে সেই বেদখলটো আঁতৰাই পেলাই তেওঁলোকে এটা ঘৰৰ ব্যৱস্থা কৰিছিলে। সেইদিনাখনি পাছৰ দিনাখনি কিন্তু সেই 95 বছৰ বয়সীয়া বৃদ্ধজনক কিন্তু দুষ্কৃতিকাৰী আহি পেলাই মাৰধৰ কৰিছিলে। গতিকে আমি কথাটো ডাইৰেক্টলি লিংক হৈ আছে যে সেই যিজন ব্যক্তিয়ে যিটো ফেমিলিয়ে মানে আপোনাৰ অবৈধভাৱে দখল কৰিছিলে, সেই ফেমিলিৰ লগত দুষ্কৃতিকাৰী কিবা এটা সম্পৰ্ক থাকিব। আজি মই লিখিছোঁ ইতিমধ্যে যে অসম পুলিচ প্ৰশাসনে সেই বৃদ্ধজনক মাৰপিট কৰা 95 বছৰ প্লাছ বৃদ্ধজনক মাৰপিট কৰা এই দুষ্কৃতিকাৰীসকলক এই মুহূৰ্তলৈকে কিয় কৰায়ত্ব কৰিব পৰা নাই। যোৱাকালি ঘটনাটো এনেকুৱা ধৰণৰ হ'ল, মই মানি লৈছোঁ সি হেলমেট পিন্ধি থকা নাছিলে বা এটা স্পীড ব্ৰেকাৰ ওপৰত গাড়ী উঠি গ'ল বুলি মানি লৈছোঁ। কিন্তু আমি যিটো আপোনাৰ CCTV ফুটেজ দেখিছোঁ, তেখেতৰ গাড়ী 35-40তকৈ কেতিয়াও স্পীডত নাছিলে, 35 to 40 হ'ব পাৰে। আৰু সেইটো তেনেকুৱা ধৰণে এক্সিডেণ্টত মানুহজন বাইকখনৰ 5-6 ফুট কাষত থাকিব আৰু ইমান ধৰণৰ মাল্টিপল মানে ভিতৰত ইঞ্জুৰি নহয় মানে। কিন্তু তেওঁৰ যিডোখৰ জেগাত বাইকখন পৰি আছে, বাইকৰ পৰা 35-40 ফুট দূৰত পৰি আছে। মই তাৰ OC ইনচাৰ্জত থকা কৰ্মী বুলি কোৱা ব্যক্তিজনৰ কথা পাতিছোঁ। শিৱসাগৰ আজি DSP গগৈ চাহাবৰ লগত কথা পাতিছোঁ। মই পাপৈ চেতিয়া SP মেডামলৈ ফোন কৰিছিলোঁ, কিন্তু মেডামৰ মোৰ যোগাযোগ নহ'ল। আমি বিচাৰিম এটা উচ্চস্তৰীয় এটা নিখুঁত এটা তদন্ত হওক। আৰু সন্দেহজনক বাংলাদেশীয়ে মানৱজ্যোতি চেতিয়াক হত্যা কৰাৰ অভিযোগ, এই বিস্ফোৰক অভিযোগ বীৰ লাচিত সেনা অসমৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাৰ। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তাণ্ডৱ হ'ব বুলি হুংকাৰ বীৰ লাচিত সেনা অসমৰ নেতাগৰাকীৰ। শিমলুগুৰিত বীৰ লাচিত সেনা অসমৰ নেতা মানৱজ্যোতি চেতিয়াৰ নশ্বৰ দেহ অনাৰ পাছতেই সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ। শিমলুগুৰি তিনিআলিত মানৱজ্যোতি চেতিয়াক শেষ শ্ৰদ্ধাঞ্জলি জনালে বীৰ লাচিত সেনাৰ নেতাকৰ্মীৰ লগতে অজস্ৰজনে। মানৱজ্যোতি চেতিয়াক শেষ শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ ঘোষণা বীৰ লাচিত সেনা অসমৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাৰ। আপোনালোকে আমাক গাইড কৰিব। বডি ক'লে নিব কৈছে? ঘৰলৈ ঘৰলৈ নিম আকৌ। MJ ঘৰলৈ MJ ঘৰলৈ বডিটো নিনিম নেকি? MJ ঘৰলৈ নিম। কিন্তু আপোনালোকে আমাক এটা আশ্বাসন দিয়ক যে 48 ঘণ্টাৰ ভিতৰত গোটেইকেইটাকে এৰেষ্ট কৰিব। जो भी होगा अगर कोई पाया जाता है तो उसको करेंगे, कोई अगर नहीं होता जैसा भी होगा फेयर तरीके से आवाज मैं बता रहा हूँ। কথা কৈ আছে তেখেত। अगली बार कौन था ये? আমাৰ সংগঠনৰ লয় কথা ক'ব ৰ। আপুনি 48 ঘণ্টাৰ ভিতৰত এৰেষ্ট নিৰপেক্ষ তদন্ত ভালকে তদন্ত হ'ব। এইটো চব ছাৰ মুজামিল ইছলাম বুলি মানুহ এজনে এইটোক আমি থানাত বহাই থৈছো, কিন্তু এইটোৱে বীৰ লাচিত সেনাৰ বিষয়ে কোৱা নাই, সেইটো বেলেগ এটা সেনাৰ বিষয়ে কৈছে। সেইটো সি আমাক ষ্টেটমেণ্ট দিছে, সেইটো বীৰ লাচিত সেনাৰ কিন্তু মিছা কৈছে। বেলেগ যেতিয়া এইটো পালো আমি ল'ৰাটোক ইমিডিয়েটলি পিক আপ কৰিছো সদৰ থানাত আছে। কিন্তু সি আমাক ষ্টেটমেণ্ট দিছে আপোনাৰ লগত তাৰ কোনো কাজিয়া নাই, সেইটো বেলেগ এটা সেনাৰ তাৰ নিজৰ মানে ভিতৰুৱা দ্বন্দ্বৰ কাৰণে সিহঁতে এইটো ষ্টেটমেণ্টটো দিছে। সেইটো সি ষ্টেটমেণ্ট। আপোনালোকে খালি আমি এটা অনুৰোধ কৰিছোঁ, এইটো মানে কি মানে বডিটো ৰাতিপুৱাই হেৰি হ'লতো, বডিটো হেৰি হৈ যাব পাৰে, গৰমো আছে, বহুত যথেষ্ট গৰম পৰিছে, গৰম আছে। আৰু সেইকাৰণে আমি এতিয়া উভতি যাম, কিন্তু আমি আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিছোঁ
যে 48 আৱাৰ্ছৰ ভিতৰত এই ইহঁতক গ্ৰেপ্তাৰ কৰক। সেইটো আমি একদম বঢ়িয়া তৰিকে আছে, ঠিক আছে। কাৰণ এইটো ল'ৰাই বহুত কৰিলে মানুহখিনিৰ কাৰণে। হয় না বানপানীৰ মানুহখিনিৰ কাৰণে বহুত কৰিছে, বহুত কৰিছে, সেইটো গম পাইছোঁ। হয় কথা বতৰাবোৰ পষ্টমৰ্টেম ৰিপৰ্ট মতে এইটো হত্যা হৈছে। মূৰত পিছফালে মূৰত আঘাতৰ চিন আছে আৰু এটা বাইক এক্সিডেণ্ট হোৱা ল'ৰা এটা গাত ক'তোৱে দুখ পোৱা নাই, কেৱল মাত্ৰ মূৰৰ পিছফালে আঘাত আছে। এইটো মাৰ্ডাৰ হৈছে। আৰু যেতিয়া আমি অভিযুক্ত কেইজনৰ নাম দিলোঁ, এই কি আছিলে বিহুবৰ থানাৰ ছেকেণ্ড অচি কি কুৰ্মী, তেখেতে গোটেই ফেমিলিটো পলুৱাই দিলে। এতিয়া কথাটো হৈছে এজন খিলঞ্জীয়া গৰীয়া মানুহৰ কাৰণে মাত মাতিবলৈ যোৱাৰ কাৰণে এতিয়া সন্দেহযুক্ত বাংলাদেশী মিয়াই শিৱসাগৰত আমাক মাৰিবহি। আৰু শিৱসাগৰ আৰক্ষী আজি 3 দিন ধৰি এৰেষ্ট কৰিব নোৱাৰিলে, 3 দিন এৰেষ্ট কৰিব নোৱাৰিলে। আৰু MJ বিল লাচিত থানাৰ সৈনিক হয়, মানস বিল লাচিত থানাৰ সৈনিক হয়। আজি এই আক্ৰমণৰ প্ৰত্যাক্ৰমণ কৰা হ'ব বিহুবৰ। পুলিচে আমাক আৰু পলাইছে কোনে গম পায়, কোনে পলুৱাই দিছে, ছেকেণ্ড অচিয়ে পলুৱাই দিছে। আৰু বানপানীৰ সুযোগ লৈ ইয়াত বাংলাদেশী সোমাব, এইটো কথাও কিন্তু নচলিব। একদম স্পষ্ট কথা। আমি জাতীয়তাবাদী চিন্তাধাৰাৰে থকা এই জীৱনটো জাতিৰ কাৰণে উৎসৰ্গিত কৰিলে আৰু এতিয়া হিচাপবিলাক হ'ব, কাৰণ অসম পুলিচে নোৱাৰিলে। এতিয়া বীৰ লাচিত থানাৰ আদালতত এইখিনি বিচাৰ হ'ব। এতিয়া আৰু আমি পুলিচলৈ বাট চাই নাথাকোঁ, অলৰেডি সিদ্ধান্ত হৈ গৈছে। শিৱসাগৰ সদৰ আৰক্ষী থানাত বীৰ লাচিত খানাৰ এজাহাৰ দাখিল। মানৱজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ এজাহাৰ দাখিল। মানৱজ্যোতিক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ তুলি এই এজাহাৰ দাখিল কৰা হৈছে। বিহুবৰৰ এজন বৃদ্ধা মানুহক এঘৰ লোকে যিধৰণে তেওঁলোকক শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰি প্ৰায় 35টা দিন তেওঁক এটা পেট্ৰল ডিপুত শুবলৈ বাধ্য কৰালে। আৰু তাৰ পাছতে সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতে বীৰ লাচিত থানা অসমৰ বিভিন্ন দল সংগঠন তাত উপস্থিত হৈ সেই ঘটনাটোৰ বুজ ল'বলৈ যোৱাৰ পাছত যে সেই বৃদ্ধা লোকজনক আশ্ৰয় দিয়াৰ ক্ষেত্ৰত যি বিশেষ ভূমিকা পালন কৰিছিল, তাৰ পাছত সকলোৱে লগে লাগি ভাগি এটা ঘৰ নিৰ্মাণ কৰি দিলে। আৰু পাছদিনাখনেই সেই বৃদ্ধাজনক কোনোবা দুষ্কৃতিকাৰীয়ে তাত আক্ৰমণ কৰা বুলি সংবাদ মাধ্যমত আৰু ফেচবুক লাইভৰ যোগেদি সকলোৱে প্ৰত্যক্ষদৰ্শী সকলোৱে দেখিলে। আৰু সেই ঘটনাটো বুজ ল'বলৈ যাওঁতেই মানৱজ্যোতি চেতিয়া আৰু সতীৰ্থ কেইবাজনে আগাপাশে যেতিয়া গৈ থকাৰ পাছতে ঘটনাটোৰ কাৰণে কিন্তু মাজ বাটতে তেওঁৰ এখন স্কুলৰ সন্মুখত তেওঁ অচেতন অৱস্থাত পৰি থকা পাইছোঁ। বহুতে সন্দেহ কৰিছে দুৰ্ঘটনা, বহুতে কৈছে যে তেওঁ কোনোবা হয়তো প্ৰি প্লেনিং মাৰ্ডাৰ। আমি এই বিষয়ে শিৱসাগৰ সদৰ থানাত আমি এজাহাৰ দিছোঁ যে আমি আশা ৰাখিছোঁ শিৱসাগৰ সদৰ আৰক্ষী থানা বা জিলা আৰক্ষী প্ৰশাসনে এইটোৰ ওপৰত এক গুৰুত্বপূৰ্ণভাৱে ভূমিকা পালন কৰি এক তদন্ত কৰিব আৰু সেই যে দুৰ্ঘটনাই হৈছে নাইবা কোনোবা প্ৰি প্লেনিং মাৰ্ডাৰ হৈছে উচিত বিচাৰ কৰি যাতে প্ৰকৃত যিসকল দোষী তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। মানৱজ্যোতি চেতিয়াৰ মৃত্যুত ৰহস্যৰ গোন্ধ পাইছে কবি ভিক্টৰ ৰাজকুমাৰেও। ঘটনা সংঘটিত হোৱাৰ কিছু সময় পূৰ্বলৈকে মানৱজ্যোতি চেতিয়াই ফোনত কথা পাতিছিল ভিক্টৰ ৰাজকুমাৰৰ সৈতে। নেপালী খুঁটিৰ এগৰাকী আইতাৰ ঘৰ নিৰ্মাণৰ কথা মানৱজ্যোতি চেতিয়াই উল্লেখ কৰিছিল ফোনত। পূৰ্বতে একাংশ লোকে মানৱজ্যোতি চেতিয়াক অনিষ্ট কৰাৰ চেষ্টা কৰাৰ কথাও উল্লেখ কৰিছিল। লগতে মানৱজ্যোতি চেতিয়াৰ ঘৰৰ সীমা সন্দৰ্ভত এক বিবাদৰ কথা জনাইছিল ভিক্টৰ ৰাজকুমাৰক। যে আচল ৰহস্য উদ্ঘাটন কৰক, যে বহুতে বহুত কথা ক'ব, বহুতে বহুত ধৰণৰ প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিব, হিন্দু মুছলিম বা এনেকুৱা ধৰণৰ বা পলিটিকেল কিবা এটা ইছ্যু কৰিবলৈ যত্ন কৰিব। সকলো বাদ দি মানুহ হিচাপে এই দুৰ্ঘটনা নে হত্যা সেইটো অকণমান উলিয়াবলৈ যত্ন কৰক, সকলোৱে লাগক। তেতিয়াহে মানৱীয়তা যে আছে, কাৰণ সি মানুহৰ কাৰণে কাম কৰিলে ন। 19 তাৰিখৰ পৰা পৰহিৰ পৰ্যন্ত অকল মানুহৰ কাৰণে কাম কৰিলেহি। আচৰিত ধৰণৰ কথা, এই যে ডিষ্ট্ৰিবিউশ্যন কৰি আছিলে চবেই যে কি কয় সামগ্ৰীবিলাক বিৰাই আছিলে, তাৰ ঘৰতো পানীত ডুবিছিলে, তাৰ ঘৰতো এফাল বোকাই লুতুপুৰি, কিন্তু এটাও সাহাৰ্য সামগ্ৰী সেই ঘৰলৈ নিয়া নাছিলে। এই কথাটো কিন্তু বৰ ডাঙৰ কথা এটা। সকলোৱে কিন্তু ভাবিলে মোৰ ঘৰত নাই ন, মই এটা টোপোলা লৈ যাওঁ। সকলোৱে কিন্তু মানসিকতা তেনেকুৱাই থাকে, মোৰ ঘৰলৈ কিবা এটা লৈ যাওঁ। সেই কিন্তু এটা টোপোলাও নিনিলে।
বৰঞ্চ আমি যেতিয়া টোপোলা আমাৰ যেতিয়া গোটাই থৈ আহিছিলোঁ সেইখিনি এটা ৰুমত ৰাখি আনি সেইখিনি আকৌ পিছলৈ আকৌ সি বিটাই দিছে, দি পেলাই সি মোলৈ ফটো পঠাইছে। সি এনেকুৱা ধৰণৰ এটা মানসিকতা থকাৰ ব্যক্তি আছিলে। গতিকে বৰ দুখৰ কথা, মানসজ্যোতি আমাৰ মাজত নাই। আৰু মই সকলোকে অনুৰোধ কৰিছোঁ পলিটিকেলাইজ নকৰিব তাক। মানুহ হিচাপে সি মানুহ ভাল পোৱা মানুহ, মানুহৰ কাষত থকা মানুহ। গতিকে তাক পলিটিকেলাইজ কৰি পেলাই বেলেগ এটা মুনাফা ল'বলৈ যত্ন নকৰিব। তাক অন্তত এই যে সি মানুহৰ কাৰণে কাম কৰি ভাল পাইছিলে, মানুহ হৈ তাক মানৱজ্যোতি চেতিয়া হৈ থাকিবলৈ দিয়ক। সতীৰ্থক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিটু। মহুৰামুখৰ আশ্ৰমত মানৱজ্যোতি চেতিয়াক মিষ্টাৰ বিটুৱে জনালে শ্ৰদ্ধাঞ্জলি। মই তাক 2023 চনৰ পৰা মোৰ কাম কৰি আছে, কিন্তু মই তাক এইবাৰহে লগ পালোঁ। আৰু প্ৰথমবাৰ লগ পাই তাৰ শেষ হৈ গ'ল। এসপ্তাহ 10 দিন কাম কৰিলোঁ, প্ৰতিটো দিনে থাকিলে। সি কিন্তু পৰহি দিনাখন মোক জোৰজবৰদস্তি পঠিয়ালে, যাওক বিটুত আপুনি 2 দিন জিৰণি লৈ আহকগৈ। সেই জিৰণি ল'বলৈ অহা দিনাখনকে সি গোটেই জীৱনটোৱে জিৰণি লৈ ল'লে। সি মোক বহুত প্ৰতিশ্ৰুতি দিছিলে। অসমৰ ভিতৰত মহান মানুহ, বানপানী 19 তাৰিখৰ পৰা সোমাইছে, 19 তাৰিখৰ পৰা কাম কৰা মানুহটো এটা ভিডিঅ' নাই ছ'চিয়েল মিডিয়াত তাৰ। সি কাৰণ ভিডিঅ' বনাব নাজানে। মই এডিটিং তাক শিকাইছিলোঁহে। মই তাক কৈছিলোঁ, চোৱা যে তুমি ভিডিঅ' বনোৱা, এইবিলাক তোমাৰ এটা স্মৃতি, মানুহে চাওক নাচাওক পিছৰ কথা। 2টামান ৰীল মই বনাই দিলোঁ। কিমান হাজাৰ হাজাৰ মানুহ উদ্ধাৰ কৰি থৈছে বানপানীত হিচাপ নাই। 19 জুলাইৰ পৰা 19 জুলাই পানী সোমোৱা দিনৰ পৰা সি মৃত্যু হোৱা দিনটোলৈকে, পৰহিলৈকে, মানে পৰহি ৰাতিহে সি তাৰ দুৰ্ঘটনাটো হৈছে। সেই দিনটোলৈকে, সেই দুৰ্ঘটনা হোৱা দিনটোতো সি মানুহ উদ্ধাৰ কৰিবলৈ গৈছিলে। তাক মই বাৰে বাৰে কৈছিলোঁ, তাৰ গাড়ী নাই, বাইক আছিলে, যে তুমি বাইক চলাই ৰাতি ৰাতি ঘূৰি নুফুৰিবা। মই থকা দিনাখনে 9:30 বজাত এজনী ছোৱালী এডমিশ্যনৰ ফিজ দিবলৈ গৈছিলে। মই সেইদিনাখনো বাধা কৰিছিলোঁ। সেইদিনাখন সি মোৰ কথা নুশুনি দি থৈ আহিলে। কিন্তু মই পৰহি মুখী বিদায় দি মোৰ কথা মই থকা দিন তাক সেইটো নহ'লহেঁতেন। সি গুচি গ'ল ৰাতি। 2টাক লগ ধৰি নিছে। আকৌ 3টাই বেলেগ বেলেগ বাইকো লৈ গৈছে। সি মাজত গৈছিলে, এটা আগত গৈছিলে, এটা পিছত গৈছিলে, ডিষ্টেঞ্চ আছিলে মই জনামতে। সেইকাৰণে তেনেকুৱা হ'ল। মই থকাতে সি যাবলৈ নিদিওঁ। মৌনভাৱে কাম কৰিলে, মহাবীৰ হিচাপে কাম কৰিলে। একদম বীৰ হয় সি, এটা বীৰ। কাৰ্বি-আংলঙৰ বৰজানত নিশা ভয়ংকৰ দুৰ্ঘটনাত 2জনৰ মৃত্যু। দুৰ্ঘটনাত জ্ঞানলাল হৰিজন আৰু সুৰজিৎ হৰিজন নামৰ হাওৰাঘাটৰ 2গৰাকী যুৱকৰ মৃত্যু। গুৰুতৰভাৱে আহত হাওৰাঘাটৰ সজল দাস, স্বপন দাস, কৃষ্ণদেৱ নাথ আৰু নিপুণ মজুমদাৰ। ৰাষ্ট্ৰীয় ঘাইপথেৰে হাওৰাঘাটৰ দিশে গৈ থকা অৱস্থাত ভুল পথেৰে অহা তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে যাত্ৰী থকা অটোখন। ডাম্পাৰৰ খুন্দাত বিধ্বস্ত হয় যাত্ৰীবাহী অটোখন। ভুল দিশেৰে আহি দুৰ্ঘটনা সংঘটিত কৰি পলাই যোৱা ডাম্পাৰৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই আছে। দাম বৃদ্ধিৰ জুয়ে দহিছে ৰাজ্যবাসীক। প্ৰতিদিনে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। শাক পাচলিৰ পৰা আৰম্ভ কৰি গেলামালৰ সামগ্ৰী প্ৰতিবিধৰে হৈছে চৰা দাম। প্ৰায় প্ৰতিদিনেই বৃদ্ধি পাইছে মিঠাতেল, চাউল, দাইলৰ দাম। বজাৰলৈ আহি সামগ্ৰীৰ দামৰ তাৰতম্যই বিপাঙত পেলাইছে গ্ৰাহকক। প্ৰতি কেজি BPT চাউলৰ দাম 10 টকাকৈ বৃদ্ধি। পূৰ্বে আছিল 55 টকা, বৰ্তমান হ'ল 65 টকা। বিগত এমাহত প্ৰতিটো ব্ৰেণ্ডৰ চাউলৰ দাম বৃদ্ধি পাইছে। পাম ৰিফাইনৰ প্ৰতি লিটাৰত 5 টকাকৈ বৃদ্ধি। সাধাৰণতে এই পাম ৰিফাইন তেল ৰেস্তোৰাঁসমূহত ব্যৱহাৰ কৰা হয়। পূৰ্বৰ তুলনাত মুঠতে প্ৰতিবিধ সামগ্ৰীৰে দাম বৃদ্ধি পাইছে। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। প্ৰায় কেইবাবিধো শাক পাচলিৰ দাম 80 টকা অতিক্ৰম কৰিছে। আমাৰ সতীৰ্থ বিষ্ণু শইকীয়াই বজাৰবোৰ পৰিভ্ৰমণ কৰি আছে আৰু তথ্যবোৰ সংগ্ৰহ কৰি আছে। বিষ্ণু, গেলামালৰ দোকানতো জুই চাই দাম, গোটেই তথ্যখিনি যদি আপুনি জনায়। প্ৰাঞ্জল, চাবলৈ গ'লে বিগত যদি আমি এমাহৰ কথা কওঁ যে গেলামালৰ যিসমূহ নিত্য ব্যৱহাৰ্য সামগ্ৰী আছে, সেই নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অভাৱনীয়ভাৱে মূল্য বৃদ্ধি ঘটিছে। আপুনি যদি আজি প্ৰায় এমাহৰ আগত যদি চাউল কিনিছিলে 1450 টকাত, এতিয়া সেই চাউল হৈছেগৈ 1750 অথবা 1900 টকা। গতিকে বিভিন্ন ব্ৰেণ্ডৰ চাউলৰ দাম বৃদ্ধি পাইছে। মিঠাতেলৰ দাম বৃদ্ধি পাইছিলে। একেদৰে পিঁয়াজৰ দাম বৃদ্ধি পাইছে, মহঙা হৈছে পিঁয়াজৰ দাম। সমান্তৰালভাৱে যি পাম ৰিফাইন আছে, সেই সাধাৰণতে ৰেস্তোৰাঁসমূহত বিক্ৰী হয়, ব্যৱহাৰ হয়। প্ৰত্যেক দিনে ৰেস্তোৰাঁসমূহে বহু লিটাৰ পাম ৰিফাইন ব্যৱহাৰ কৰে। সেই ৰিফাইনৰ দাম 5 টকাকৈ বৃদ্ধি পাইছে। চেনিৰ দাম বৃদ্ধি পাইছে। এয়া সকলোৱে জানে যে চেনিৰ অত্যধিক মূল্য বৃদ্ধি হৈছে। এনেধৰণে বহুবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে যদি আমি চাওঁ বিগত 2 বা 1 মাহৰ ভিতৰত। আৰু চাউলৰ ক্ষেত্ৰত যদি চাওঁ অত্যধিক মূল্য বৃদ্ধি হৈছে, কিন্তু এই মূল্য বৃদ্ধি এতিয়াও ৰোধ কৰিব পৰা হোৱা নাই। মই এগৰাকী গেলামালৰ
ব্যৱসায়ী আছে তেখেতৰ সৈতে কথা পাতিম কাৰণ বিগত দিনসমূহত যি ধৰণে মূল্য বৃদ্ধি হৈছে এই মূল্য বৃদ্ধিয়ে কিন্তু কুঙা কৰিছে সাধাৰণ জনতাক দাদা চাউলৰ দাম যদি চাওঁ 1400 পৰা 1700 হৈছেগে বেগ 25 কেজি বেগ এনেকুৱা ধৰণৰ এটা অভাৱনীয় মূল্য বৃদ্ধি হৈছে হয় মানে আপোনাৰ এই যেনেকৈ বিপিটি চাউল ৰামপাল সেইবোৰ আপোনাৰ 1180 1200 এনেকুৱা আছিল সেইবোৰ 1500 হৈছে এতিয়া 1550 1500 এনেকুৱা হৈছে আৰু অন্যান্য চাউল কি অন্যান্য চাউল আপোনাৰ ৰিপুৰাজ সোণাক্ষী এইবোৰ আপোনাৰ 1600 টকা আছিল এইবোৰ এতিয়া 1900 হৈছে এইটো একমাহ ধৰি বাঢ়ি আছে কণ্টিনিউয়াছলি একমাহ ধৰি বাঢ়ি আছে আৰু মিঠাতেলৰ দাম কেনেকুৱা হৈছে মিঠাতেল 195 চলি আছে বৰ্তমান মিঠাতেল 195 চলি আছে হয় আৰু পাম অইলটো বাঢ়িছে পাম অইলটো বাঢ়িছে 5 টকা পাৰ লিটাৰ বাঢ়িছে পাম অইলৰ মূল্য বৃদ্ধি পাইছে হয় এতিয়া যদি আমি কওঁ যে চেনীৰ মূল্য বৃদ্ধি হৈছে নহয় জানো মিঠাতেলৰ আপোনাৰ ৰিফাইন পাম অইলটো বাঢ়িছেই আৰু কি ব্ৰেণ্ডৰ তেলৰ দাম কিমান এতিয়া যদি কওঁ ইঞ্জিনৰ কথাই কওঁ ধাৰাৰ কথাই 210 টকা ধাৰা 195 বাকী ৰিফাইনবোৰৰ বাঢ়িছে মানে ৰিফাইনৰ অকল পাম ৰিফাইনটো বাঢ়িছে যোনবোৰ ৰেষ্টুৰেণ্টত ইউজ হয় শেহতীয়াকে দেখিছে চাউলৰ বহুত বেছি কিমান মান বাঢ়িছেগে প্ৰত্যেকবিধ যদি আমি ব্ৰেণ্ডৰ কথা কওঁ চাউলৰ ধৰকচোন আজি বাঢ়া নাই বাঢ়াটো আপোনাৰ 2 মাহ আগৰ পৰা বাঢ়ি আছে আজি কিমান মানকে বাঢ়িছে 200 টকা 250 টকা 300 টকা পাৰ বস্তাত বাঢ়িছে সেইটো আপোনাৰ একমাহ ধৰি সেইটো ৰেটে চলি আছে বাৰু চলি আছে কিন্তু বাঢ়িছে আলুৰ দাম একে আছে পিঁয়াজৰ দাম বাঢ়িছে আৰু কি বস্তুৰ দাম বাঢ়িছে যিটো আমাৰ নিত্য ব্যৱহাৰ্য প্ৰত্যেক দিনে দালিৰ দাম কেনেকুৱা এতিয়া দালি একে আছে দালি 5 টকা 2 টকা 3 টকা এনেকে বাঢ়িছে দালি বাঢ়িছে আৰু অন্যান্য কি সামগ্ৰী বাঢ়িছে অন্য ড্ৰাই ফ্ৰুটছৰ দাম বাঢ়িছে যিমান ড্ৰাই ফ্ৰুটছ সব ড্ৰাই ফ্ৰুটছৰ দাম বাঢ়িছে কিমান মানকে বাঢ়িছে ধৰক আপোনাৰ হাইষ্ট ইলাইচি বাঢ়িছে মছলাৰ ভিতৰত ইলাইচিত আপোনাৰ 300 টকা 400 টকা পাৰ কেজিত বাঢ়িছে কাজুবোৰৰ 20 টকা 30 টকা বাঢ়িছে আৰু আমি যদি কওঁ শিশু খাদ্য যিবোৰ নেষ্টাম চেৰেলেক বা এনেকুৱা ধৰণৰ যিসমূহ শিশু খাদ্য থাকে সেইসমূহৰ দাম বাঢ়িছে নেকি সেইবোৰতো বাঢ়ি আছে হয় কিমান মানে কিছুমান আইটেমতো এনেকুৱা কৰিছে আপোনাৰ কোৱান্টিটি কমাই দিছে দাম একে ৰাখিছে এনেকুৱা টাইপ কৰিছে কোৱান্টিটি কমাই দাম বঢ়াইছে যে প্ৰাঞ্জল আপুনি যদি চাই নিত্য ব্যৱহাৰ্য সামগ্ৰী প্ৰত্যেকবিধৰে কম বেছি পৰিমাণে দাম বৃদ্ধি পাইছে কিন্তু চাউলৰ ক্ষেত্ৰত যদি চাই চাউলৰ দাম অত্যধিক হৈছে কাৰণ 200 250 300 ব্ৰেণ্ড ৱাইজ এই ধৰণে দাম বৃদ্ধি পাইছে আৰু উষ্ণা যিটো চাউল আছে সেই চাউলটো আচলতে এই চাউলবিধৰ অৱশ্যে দাম কিছু প্ৰত্যেক বেগ চাউলত এবিধ চাউলৰ দাম 20 বা 30 টকা কমিছে কাৰণ এবিধ চাউলৰ ইমান ব্যৱহাৰ নহয় কিন্তু যিসমূহ সৰ্বাধিক ব্যৱহৃত চাউল সেই চাউলসমূহৰ ব্ৰেণ্ডেড চাউলসমূহৰ ক্ষেত্ৰত যদি কোৱা যায় তেনেহ'লে প্ৰতি 25 কেজি বেগত আপুনি যদি চাই তেনেহ'লে পূৰ্বে যদি 1450 আছিল বা 1470 আছিল সেই চাউল এতিয়া 1750ৰ পৰা 1900লৈকে গৈছে বা কোনো চাউল 2000 টকালৈকে হৈছে গতিকে এটা চিন্তনীয় বিষয় অভাৱনীয়ভাৱে সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে চাউল কিনিবলৈ গ'লে এতিয়া আপুনি চিন্তা কৰিব লাগিব কাৰণ চাউলতে আপোনাৰ বজাৰৰ যি বাজেট আছে সেই বাজেট শেষ হৈ যাব দালিৰ দাম বৃদ্ধি পাইছে মচুৰ দালিৰ যি মোটা দানা আৰু সৰু দানা তাৰ সেই অনুপাতে দাম বৃদ্ধি পাইছে 5 টকাৰ পৰা 10 টকালৈকে চেনীৰ দাম বৃদ্ধি পাইছে গতিকে এতিয়া বজাৰ কৰিবলৈ আহিলে আপুনি পকেট উদং কৰি ঘৰলৈ যাব লাগিব কাৰণ লাহে লাহে প্ৰত্যেক দিনে দাম বৃদ্ধি পাইছে আৰু যাৰ কাৰণে গ্ৰাহক সাধাৰণ ৰাইজ এতিয়া মাধমাৰ পৰিচয় সাধাৰণ ৰাইজৰ ওপৰত ধন্যবাদ জনাইছোঁ বিষ্ণু এইখিনি তথ্যৰ বাবে ভাৰতীয় সেনাৰ হাতত এতিয়া অধিক শক্তিশালী মাৰণাস্ত্ৰ সফল হ'ল 100% স্বদেশী প্ৰযুক্তিৰে নিৰ্মিত AK-203 চেৰ ৰাইফলৰ পৰীক্ষণ পৰাস্ত হ'ব শত্ৰু শক্তিশালী হ'ব দেশৰ নিৰাপত্তা ভারতীয় সেনাত নতুন সংযোজন AK-203 চেৰ ৰাইফল অচিৰেই অতীত হ'ব ইনচাছ ৰাইফল ভাৰতীয় সেনাক আৰু অধিক শক্তিশালী কৰিব স্বদেশী প্ৰযুক্তিৰে নিৰ্মিত AK-203 চেৰ ৰাইফলে ৰাছিয়াৰ কালাছনিক ভটকৈ অধিক শক্তিশালী AK-203 চেৰ ৰাইফল নিৰ্মাণ কৰা হৈছে আমেথিৰ কৰোৱা অৰ্ডিনেন্স ফেক্টৰীত ইণ্ডো ৰাছিয়ান ৰাইফলছ প্ৰাইভেট লিমিটেডৰ নেতৃত্বত থলুৱা কেঁচামাল আৰু স্বদেশী প্ৰযুক্তিৰে সাজি উলিওৱা হৈছে এই ৰাইফল 23 আগষ্টত সফলতাৰে সম্পন্ন হৈছে এই ৰাইফলৰ টেষ্ট ফায়াৰ আত্মনিৰ্ভৰ ভাৰতৰ এই বৃহৎ সফলতাত আনন্দৰ জোৱাৰ উঠিছে ভাৰতীয় সেনাবাহিনী
টেষ্ট ফায়াৰতে উমান পোৱা গৈছে AK-203 শ্বেৰ ৰাইফলৰ শক্তি। ওজন মাত্ৰ 3.6 কিলোগ্ৰাম, ইঞ্চাছতকৈ পাতল, কিন্তু লক্ষ্য অব্যৰ্থ। 800 মিটাৰ দূৰৰ লক্ষ্যত সঠিক টাৰ্গেট কৰিব পাৰে AK-203 শ্বেৰ ৰাইফলে। প্ৰতি মিনিটত ফুটাব পাৰি 700 জাই গুলী। ইয়াত সংযোজিত হৈ আছে 30 জাই গুলী ধৰা অত্যাধুনিক মেগজিন। ইনচাছত সঘনাই দেখা দিয়া বহু সমস্যাৰ পৰা মুক্ত স্বদেশী প্ৰযুক্তিৰে নিৰ্মিত AK-203 শ্বেৰ ৰাইফল। শত্ৰুক নিমিষতে ধূলিসাৎ কৰিব পাৰিব এই ৰাইফলে। ছেপ্টেম্বৰত ভাৰতীয় সেনাই চলাব AK-203 শ্বেৰ ৰাইফলৰ অন্তিম পৰীক্ষণ। 2030ৰ ভিতৰত ভাৰতীয় সেনাৰ হাতত 6 লাখৰো অধিক ৰাইফল তুলি দিয়াৰ পৰিকল্পনা আছে ইণ্ডো ৰাছিয়ান ৰাইফলছ প্ৰাইভেট লিমিটেডৰ। এতিয়া ভাৰতৰ হাতত ৰাছিয়াৰ কালাছনিকভ কোচ হ্ৰাস পাইছে মাৰণাস্ত্ৰৰ বাবে বিদেশৰ ওপৰত নিৰ্ভৰশীলতা। AK-203 শ্বেৰ ৰাইফলৰ সফল টেষ্ট ফায়াৰেৰে প্ৰতিৰক্ষা খণ্ডত ভাৰতে ৰচিলে এক নতুন ইতিহাস। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।